নমস্কাৰ সুপাৰ 430 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম এখন বিশেষ বিয়া। দুজোপা গছৰ মাজত গহপুৰত অনুষ্ঠিত হৈছে এই বিবাহ কাৰ্য। আহঁত গছ আৰু বৰগছ এই দুজোপা গছৰ মাজত এতিয়া বিবাহ কাৰ্য সম্পন্ন হৈছে। কিন্তু কিয় গছৰ মাজত বিবাহ কাৰ্য সম্পন্ন কৰিবলগীয়া হ'ল তাৰ বিষয়ে আমি জানিম বিবাহস্থলীত থকা লোকসকলৰ পৰা। তেন্তে বলক আমি বিবাহৰ স্থলীলৈ সোমাই যাওঁ। গহপুৰত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে বৈদিক ৰীতি নীতি পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰিছে গছ বিবাহ। গহপুৰ বাকৰি দলনিত দুৰ্গা কৈৰালাই ৰাইজৰ সহযোগত এই গছ বিবাহ অনুষ্ঠিত কৰে। তেওঁলোকৰ বিশ্বাস এজোপা আহঁত গছ ৰোপণ কৰিলে 100 কন্যা দান কৰা হয়। সেই উদ্দেশ্যে অনুষ্ঠিত কৰিছে গছ বিবাহ। লগতে উল্লেখ কৰিলে গছ বিবাহৰ বিজ্ঞানসন্মত কাৰণো। আচলতে কথা হ'ল কি বৈদিক পৰম্পৰা মতে এই নিয়মটো আছে, নথকা নহয়। আগৰ দিনত মানুহে বহুতো কৰিছিলে, কিন্তু কালক্ৰমত এই বস্তুটো হেৰাই গৈছে। কালক্ৰমত বহুত আজিকালি উঠি অহা প্ৰজন্মই নাজানে, কিন্তু ইয়াৰ লগত এটাই সম্পৰ্ক আছে যে বৈদিক পৰম্পৰা অনুসৰি কোৱা হয় একোজোপা ডাঙৰ বট গছ বা আহঁত গছ ৰুলে মানে 1000 কন্যা দান কৰা সমান এটা পুণ্য হয়। তাৰ ছাঁৰ পৰা, তাৰ ফলৰ পৰা, তাৰ হেৰিৰ পৰা যিখিনি গুণাগুণ পায়, যি অক্সিজেন পায়, সেইটোৰ পৰা গোটেই পৰিৱেশটো মানে শোধিত হয়। আৰু বিজ্ঞানেও সেইখিনি কথা কৈছে। অক্সিজেনে যেতিয়া মানে গছে অক্সিজেন দিয়ে আৰু নাইট্ৰজেন এৰি দিয়ে, সেই অক্সিজেনৰ পৰা মানুহৰ বহুতখিনি উপকাৰ বা জীৱকুলৰ উপকাৰ হয়। এই কথা বিজ্ঞানসন্মত হিচাপে আছে আৰু পৰম্পৰা হিচাপে গোটেই বিজ্ঞানে আজি গোটেই বিশ্বত তাক পৰীক্ষা মূলক হিচাপে যে চাই পেলাই একেটা উত্তৰ পাইছে। তাত কোনো ভুল বুলি ভবা নাই। আৰু সেই পৰম্পৰাটো যাতে চিৰস্থায়ী হিচাপে থাকক, সেইখিনি আমাৰ উদ্দেশ্য আৰু আমাৰ লক্ষ্য। যাতে ৰাইজে উঠি অহা প্ৰজন্মইও দেখক যে এনেধৰণৰ গছক পূজা কৰিলে, গছক সেৱা কৰিলে, গছক বিবাহ কৰিলে বা সেই গছৰ পৰা কি উন্নত হয়, সেই গছৰ পৰা পৰিৱেশ কেনেকৈ সৃষ্টি হয়, কেনেদৰে সমাজ আগবাঢ়ি যাব পাৰে, তাৰ পৰা সমাজৰ কি উপকাৰ হ'ব পাৰে, জীৱকুলৰ কি উপকাৰ হ'ব পাৰে, সেইখিনি কথা চবেই বুজক। আধ্যাত্মিক দৃষ্টিকোণৰ পৰা এইটো কথা কোৱা হৈছে একোটা বটগছ বা আহঁত গছ বা তেনেধৰণৰ যদি গছ ৰুই পেলাই যদি তাক পূৰ্ণাংগ হিচাপে ৰূপ দিব পৰা যায়, তেনেহ'লে 1000 কন্যা দান কৰা সমান মানে ফল পোৱা যায় বুলি কৈছে। প্ৰায় সম্পূৰ্ণ একেই নীতি হয়, কিন্তু অলপ মানে সময়ৰ অভাৱত কেতিয়াবা চমুৱাই নিয়া হয় বস্তুটো। ইয়াত মানে বৰ আৰু আহঁত মানে একেই হিচাপে মানে দৰা কন্যা হিচাপে ইয়াত বিবাহ হৈছে, একেটাৰ লগত কানেকশ্যন আছে। কাৰণ দুখন বিয়া একেলগে হৈছে বুলি ধৰি ল'ব পাৰি। এইটো হোৱাৰ পিছত মানে তেনেধৰণৰ এটা শক্তি পাব, বৰ বা মানে আহঁতৰ মানে শক্তি এটা পাব তেওঁলোকে বুলি এটা পূৰ্ণাংগ বিশ্বাস আছে। সেইটো বৈদিক নিয়মত লিখিত আছে বুলি আমি জানো। এই গছ বিবাহ অনুষ্ঠানত বৰগছজোপাক বিষ্ণু আৰু আহঁত গছজোপাক লক্ষ্মীৰ ৰূপত জ্ঞান কৰা হয়। অৰ্থাৎ বৰগছজোপাক দৰা আৰু আহঁত গছজোপাক কন্যা বুলি ধৰা হয়। দুয়োজোপা গছক গা ধুৱাই প্ৰথমে বৰগছক পৰিধান কৰা হয় হালধীয়া নতুন বস্ত্ৰ আৰু আহঁত গছজোপাক কন্যাৰ সাজত সজাই তোলে। আহঁত গছক পিন্ধাই দিয়া হয় সেন্দুৰ। তাৰ সমান্তৰালকৈ পিন্ধাই দিয়া হয় পুষ্পমালা। এইটো যোনটো বৰ পিপল পূজাটো যোনটো পাতিছোঁ, এইটো মাংগলিক কাৰ্য। ইয়াত আমাৰ যোনটো সামগ্ৰী লাগিছে, এইটো আপুনি ৰলি মলি, অবিৰ গুলাল, চন্দন, অক্সেজ, চাউল আৰু চুন্দ্ৰী আৰু মৌলি ধাগা বান্ধি পেলাই চুন্দ্ৰী আমি গোবৰ প্ৰতিমা বনাইছোঁ, গৌৰী বুলি কয়। তাৰ প্ৰতিমা বনাই কিনি আমি লক্ষ্মী ৰূপে আমি বৰগছত আমি বিষ্ণু মানি পূজা কৰিম আৰু পিপলক আমি লক্ষ্মী মানি পূজা কৰিছোঁ। তাক নানা প্ৰকাৰে নৈবেদ্য, পুষ্প, ফল, দ্ৰব্য, জল, গংগা জল, অবিৰ গুলাল, অষ্টগন্ধ চন্দন, কেশৰ আদি নানা প্ৰকাৰে ষোড়শোপচাৰে আমি পূজা কৰি এইটো পৰম্পৰা বহুত আগত পৰা চলি অহা পৰম্পৰা, বৈদিক পৰম্পৰা।
বৈদিক নিয়ম নীতি অনুসারে আমি কৰি আইছোঁ। কামাক্ষী বৰদে দেৱী নীলা পৰ্বতবাসিনী ত্বম দেৱী জগন্মাতা যোনি মুদ্ৰে নমস্তুতে ওম সিদ্ধ শ্ৰীমন মহাগণাধিপতয়ে নমঃ। এই মুহূৰ্তত মই গছ বিবাহস্থলীত উপস্থিত আছোঁ। বৰগছ আৰু আহঁত গছ দুইজোপা গছ একেলগে আছে আৰু ইয়াতেই বিবাহ কাৰ্য সম্পন্ন কৰিছে আৰু এই বিবাহ কাৰ্য চাবলৈ যথেষ্ট সংখ্যক কিন্তু লোকৰ সমাগম ঘটিছে। পূজাৰীয়ে দুই বৃক্ষ অৰ্থাৎ বৰ আৰু কন্যাৰ সকলো নীতি নিয়ম মাংগলিক কাৰ্য সম্পূৰ্ণ কৰে ৰাইজৰ উপস্থিতিত। দৰা কইনাক নীতি নিয়ম অনুসৰি বিবাহ কাৰ্য সম্পন্ন কৰাৰ দৰে পূজাৰীয়ে ঠিক একেদৰেই বৰগছ আৰু আহঁত গছজোপাৰ মাজত সম্পন্ন কৰে বিবাহ। গছ বিবাহস্থলীত কৰা হ'ল নাম কীৰ্তন। বিবাহস্থলীত সকলোৱে আনন্দ মনেৰে নাম কীৰ্তন কৰি উদযাপন কৰিলে গছ বিবাহ অনুষ্ঠান। এইটো গ'লে যেনে জন্ম কুণ্ডলী মাংগলিক আদি দোষো আমাৰ দূৰ হৈ যায়, কিবা বাধা ক্ৰিয় গ্ৰহ নক্ষত্ৰ দোষ আছে যদিও দূৰ হৈ যায় আৰু বৰ কন্যাৰ জীৱনত সুখ শান্তি কামনা চলি যায়, আয় ক্ষেত্ৰত বৃদ্ধি হৈ যায়, কাৰ্যক্ষেত্ৰত পূৰ্ণ সফলতা প্ৰাপ্তি হৈ যায়। এখন বিবাহস্থলীলৈ যেনেদৰে অতিথিৰ আগমন ঘটে একেদৰে গহপুৰত অনুষ্ঠিত হোৱা গছ বিবাহস্থলীলৈও আহিল অতিথি। অতিথিক আপ্যায়নৰ ব্যৱস্থা কৰা হ'ল মাহ প্ৰসাদ ফল মূলেৰে। সকলো যুৱক যুৱতী সাজি কাচি আহি ভিৰ কৰিলেহি গছ বিবাহ চাবলৈ। মই আগতে কৰি আহিছোঁ এনেকৈ বট বিবাহ পূজা কৰিলে গ্ৰহৰ দুখো কাটি যায়, শান্তি হয়, গাঁওখনতো শান্তি, ঘৰখনতো শান্তি আৰু এই প্ৰদূষণখন দূৰ হয়। আমাৰ এই বট পিপল বিবাহ কৰিলে আমাৰ 1000 কন্যা বিয়া দিয়া সমান আমি দান পাম, ফল পাম আমি দান এইটো পূজা কৰিলে। সেইকাৰণে আমি বহুত নিয়মেৰে এইটো পূজা কৰিব লাগিব। আমি প্ৰথমত কৰিলোঁ গণেশ স্তুতি কৰিলোঁ, গণেশৰ পাঠ কৰিলোঁ, তো দীপ পূজা কৰিলোঁ, কলশৰ পূজা কৰিলোঁ, তো বিষ্ণু পূজা কৰিলোঁ, কন্যা পূজা কৰিলে ইয়াত আহিছোঁ। আমি এই পূজা কৰি পেলাই আমি সমাপ্ত কৰিম আৰু। আজি আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ দুজোপা গছৰ মাজত কেনেদৰে বিবাহ কাৰ্য সম্পন্ন হয়। বৈদিক ৰীতি নীতি পৰম্পৰা অনুসৰি বৰগছ আৰু আহঁত গছৰ মাজত বিবাহ অনুষ্ঠান সম্পন্ন কৰিলে পৰৱৰ্তী সময়ত যি
যুৱক যুৱতী বা দৰা কইনাৰ বিবাহ সম্পন্ন হ'ব তেওঁলোকৰ ভৱিষ্যত জীৱন মংগলময় হয় তাৰ উদ্দেশ্যে গহপুৰ বাকৰি দলনিত দেখা গ'ল বৰগছ আৰু আহঁত গছৰ মাজত বিবাহ কাৰ্যৰ দৃশ্য পৌৰাণিক কালত আচলতে এই বিবাহ কাৰ্য যথেষ্ট প্ৰচলিত আছিল যদিও বৰ্তমান কমি আহিছে যদিও এই গহপুৰৰ বাকৰি দলনিৰ এইসকল গাঁওবাসীয়ে এই গছ বিবাহৰ কাৰ্য ধৰি ৰখাৰ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে এনেদৰে গহপুৰত বৈদিক ৰীতি নীতি অনুসৰি সম্পন্ন হ'ল বৰগছ আৰু আহঁত গছৰ মাজত বিবাহ কাৰ্য কোনো কন্যা যদি বিয়া দিবলৈ থাকে সেই কন্যাৰ যদি হ'বলগীয়া সংসাৰত কোনো বাধা বিঘিনিৰ উপক্ৰম হয় তেন্তে বিয়াৰ আগমুহূৰ্তত এনেদৰে গছ বিবাহ সম্পন্ন কৰিলে ভৱিষ্যত জীৱনৰ বাধা বিঘিনিসমূহ দূৰ হয় বুলিও বৈদিক ৰীতি নীতিক গাঁওবাসীয়ে বিশ্বাস কৰি আহিছে আৰু সেই উদ্দেশ্যে দেখা গ'ল গহপুৰৰ বাকৰি দলনিত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে গছ বিবাহ সম্পন্ন কৰাৰ কাৰ্য গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট